চৰাইদেউ নাজিৰা যোৰহাটৰ ৰাইজ স্বাভিমানী অসমীয়া জাতি আহোম ৰাজত্বৰ গৌৰৱ উজ্জ্বল ইতিহাস আমাৰ মাজতে আছে আমি কাৰোবালৈ ভয় কৰিম নেকি এই ভয় ভাবো কি তোমালোকৰ কয়লাৰ টকাৰ খুব বালিৰ টকাৰ খুব সিন্ডিকেটৰ টকাৰ খুবত মানুহবোৰ মৰিলে তোমালোকৰ খপত 100তকৈ অধিক মানুহ মৰিলে কালি ময়ূৰ বৰগোহাঁই কৈছে মই বোলে অহিংসা নীতিত বিশ্বাস নকৰো মানে তেওঁ হিংসা নীতিত বিশ্বাস কৰে ময়ূৰ বৰগোহাঁয়ে তাৰ মানে বুজাইছে যে মোৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে মই কয়লাৰ লগত জড়িত বুলি যদি কোনোবাই কয় তেতিয়া হলে তেনে মানুহৰ বিৰুদ্ধে আমি হিংসাত্মক পন্থা অৱলম্বন কৰি মই জ্ঞানশ্ৰী বৰাই ৰাজহুৱাকৈ কৈছো যদি পাৰে কৰক কি কৰিব বন্দুকটো আব আমালৈ আমি আপোনাৰ বন্দুকৰ গুলি লৈ ভয় নকৰো যদি পাৰে কৰক কি কৰিব গুণ্ডা পঠিয়াব আমাৰ ঘৰলৈ আমাৰ ঘৰৰ মানুহবোৰক আত্মীয় স্বজনক দম দিব দাদাগিৰি কৰিব গণহত্যাৰ সেই গুপ্ত হত্যাৰ পৰিৱেশ আপুনি ঘূৰাই আনিম বুলি মুকলি ভাবুকি দিব খুজিছে নেকি আমি অসমীয়া জাতি শিৱসাগৰ চৰাইদেউ নাজিৰা যোৰহাটৰ ৰাইজ স্বাভিমানী অসমীয়া জাতি আহোম ৰাজত্বৰ গৌৰৱ উজ্জ্বল ইতিহাস আমাৰ মাজতে আছে আমি কাৰোবালৈ ভয় কৰিম নেকি আমি কাৰোলৈ ভয় নকৰো গতিকে ময়ূৰ বৰগোহাঁইক কৈছো তেওঁৰ বিৰুদ্ধে আমি আজি এফআইআৰ দিছো ৰাইজৰ দল জাতীয় যুৱ বাহিনীয়ে বহু ঠাইত এফআইআৰ দিছো আমি দিম আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৰে এইটো আমি চাম এজন ব্যক্তি যি সংবিধানৰ শপত লৈ এমএলএ হৈছে নে নাই শপত লোৱা হৈছে যে মই ৰাইজৰ সেৱা কৰিম সংবিধানখনত হিংসা পন্থা অৱলম্বন কৰাৰ কোনো কথা নাই কোনোবাই হিংসা পন্থা অৱলম্বন কৰিলে তেওঁৰ পদবী যাব লাগিব গতিকে ময়ূৰ বৰগোহাঁইৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ শপত লোৱা এজন মুখ্যমন্ত্ৰী হিচাপে কি একশ্যন লৈ আমাক লাগিব ৰাইজ মৰি আছে ৰাইজ ককবকাই আছে আৰু তোমালোকে মানুহক ভাবুকি দিছা যে ঘৰত গৈ মাৰিম পিটিম বন্দুক লম দাদাগিৰি কৰিম তোমালোকৰ এই ভয় ভাবুকিলে ভয় কৰি থকাৰ জামানাটো শেষ হ'ল এতিয়া নতুন মানুহৰ যুগ এই ভয় ভাবুকি তোমালোকৰ কয়লাৰ টকাৰ খুব বালিৰ টকাৰ খুব সিন্ডিকেটৰ টকাৰ খুবত মানুহবোৰ মৰিলে তোমালোকৰ খপত 100তকৈ অধিক মানুহ মৰিলে আৰু এতিয়া তোমালোকে নিজৰ খপৰ পৰিণামত তোমালোকৰ জিলা তোমালোক থকা অঞ্চলৰ মানুহবোৰ নিশ্চিহ্ন হৈ গ'ল আৰু তাৰ পাছত তোমালোকে দাবী কৰিব লাগিছিল যে ৰাইজে ক্ষতিপূৰণ পাব লাগিব আমি ৰাইজৰ লগত আছো লাগিছিল নে নাই শিৱসাগৰ জিলা প্ৰশাসনে কালি দাবী কৰিব লাগিছিল যে আমি ৰাইজৰ লগত আছো আমি ৰাইজক ক্ষতিপূৰণ দিম লাগিছিল নে তেওঁলোকে আকৌ ওলোটাটো কৰিছে তেওঁলোকে নিজৰ কাম বাদ দি আন্দোলনত নামিছে কাৰ বিৰুদ্ধে অখিল গগৈৰ বিৰুদ্ধে